নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শ্ৰী দেৱৰাজ শৰ্মা। আজি মই শিশু কৃষ্ণৰ ওপৰত এটি ভিডিঅ' বনাবলৈ লৈছোঁ। ভিডিঅ'টো যদি ভাল যেন দেখে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব ৰাইজ। কৃষ্ণমণি। হে নয়নমণি, পোহৰ হ'ল ৰজনী, উঠা উঠা যদুমণি। যশোদাৰ বাণী শুনি কৃষ্ণমণি ক'লে মোক নামাতিবা বুলি। 4-5 দিন নেখাওঁ নুঠো, খেলিবলৈও নাযাওঁ। ময়ে নাৰায়ণ জগতৰ কাৰণ, ময়ে সকলোৰে জীৱ। নিজ ৰূপতে মই অনন্ত ব্ৰহ্মাণ্ড, সৃষ্টিত লীলা দেখুৱাই সকলো জগতত প্ৰতিপাল কৰি আত্মৰূপে আছোঁ মই হৰি। ব্ৰহ্মা আদি কৰি সকলো জীৱই মোকে আছে সেৱা কৰি। মা তোৰেই ঘৰত আহি গৰু চৰাই ফুৰো, কৰা ভাত খাই। তথাপিতো তই মোক চিনি পোৱা নাই। নাৰায়ণৰ ৰূপত অনন্ত শয্যাত শয়ন কৰি আছোঁ জলত। বেদক পঢ়ালোঁ, তত্ত্বজ্ঞান দিলোঁ, অজ্ঞানক দিলোঁ আঁতৰাই। তথাপিতো তই মোক চিনি পোৱা নাই। তই কাঠবাজি কিমান পুত্ৰ পাইলি, মোকেহে পাৰি থাক গালি। সকলোৱে কয় মোক হৰি, মই আহি তোৰ ঘৰত উপজিলোঁ, গালি গালাজহে পালোঁ। যাওঁ গৰু চৰাবলৈ, অন্ন দি পঠাওঁ তাকো এক মুঠি, তাকো পেট নভৰে। গৰু চৰাওঁতে দুখ পাওঁ মই ভৰিত, কাঁইতে বিন্ধি। নমস্কাৰ বন্ধুসকল।